Hello everyone. আপোনালোকৰ কমেন্ট সেকশনত সঘনাই এটা প্ৰশ্ন দেখিবলৈ পাই আছো যে এইচএছত 50% নথকা সকলৰ যি গ্ৰেজুৱেচনত 50% থাকিলে এপ্লাই কৰিব পাৰিব বুলি চৰকাৰে যেটো নটিচ উলালে হেইটোৰ ভিত্তিত এতিয়া আপোনালোকে কৈ আছে যে যি সকলৰ এইচএছত 50% তকৈ কম আছে কিন্তু গ্ৰেজুৱেচন আছে তেওঁলোকৰ টেটৰ যি মাৰ্ক ক্যালকুলেশন সিস্টেম আছে তাতে এইচএছৰ 50% নথকা সকলৰ গ্ৰেজুৱেচনৰ মাৰ্কটো এড হ'ব নেকি আপোনালোকে সুধিছে বা জানিবলৈ ইচ্ছুক হৈ আছে গতিকে মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে এইচএছত 50% নাথাকিলেও আপোনালোকৰ টেটৰ মাৰ্ক ক্যালকুলেশনৰ যেটো ৰুল গভৰ্নমেন্টে বনাইছে সেই ৰুল মতে হ'ব অৰ্থাৎ আপোনাৰ এইচএছৰ টোটাল আপুনি যিখিনি পাৰ্সেন্টেজ পাব তাৰে 5% আহিব আপোনাৰ 50% নাথাকিলেও বা 50% থাকিলেও এইচএছত আপুনি যিমানখিনি মাৰ্ক কেৰি কৰিছে অৰ্থাৎ আপুনি যিখিনি পৰীক্ষাত পাইছে সেইখিনিৰ 5% মাৰ্কহে টেটৰ কাৰণে যোগ হ'ব এতিয়া এটো আপোনালোকক মাত্ৰ এপ্লাই কৰাৰ কাৰণে এটা ক্ৰাইটেৰিয়া হিচাপেহে দিছে যে যিসকলৰ 50% নাই তেওঁলোকেও চাকৰিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব বা সেইখিনিৰ কাৰণেহে গ্ৰেজুৱেচনৰ মাৰ্কটোৰ কথা উল্লেখ কৰিছে সেইবাবে যিসকলৰ গ্ৰেজুৱেট আছে তেওঁলোকে গ্ৰেজুৱেটৰ মাৰ্কশিটবোৰ আপলোড দি দিব আপোনালোকৰ টেটত গ্ৰেজুৱেচন মানে এলপি ক্ষেত্ৰত গ্ৰেজুৱেচনৰ মাৰ্ক এড নহলেও আপোনালোকে পিছত চাকৰিটো পোৱাৰ পিছত গ্ৰেজুৱেট স্কেলটো পাব যেটো গ্ৰেজুৱেট স্কেল ৭৪০০ টকা পায় এলপি ক্ষেত্ৰত হেতু আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ কমেন্ট সেকশনত এটা কমেন্ট আহি আছে যে এডিট অপচনটো লাগে এডিট অপচনটো এতিয়ালৈকে দিয়া নাই আৰু এডিট অপচন নিদিলেও কথা নাই আপোনালোকৰ যদি কিবা কিবি ভুল হৈ আছে সেইখিনি আপোনালোকে ফিজিক্যাল ভেৰিফিকেশনৰ সময়ত ঠিক কৰি ল'ব পাৰিব ভুল হলে যে আপোনাৰ হাতৰ পৰা চাকৰিটো গুচি যাব তেনেকুৱা কোনো কথা নাই মোৰ নিজৰ ক্ষেত্ৰতে হৈছিল মোৰ ডেট অফ বাৰ্থটো ভুল হৈ আছিল এপ্লাই কৰাৰ সময়ত কিন্তু ফিজিক্যাল ভেৰিফিকেশনত গৈ মই নিজৰ ডকুমেন্ট দেখুৱাই হেতু কাৰেক্ট কৰি লৈছো গতিকে আপোনালোকৰ কোনো প্ৰবলেম নাই যদি কিবা ভুল হৈ আছে ফিজিক্যাল ভেৰিফিকেশনত আপোনালোকক নিশ্চয় মাতিব তেতিয়া আপোনালোকে আপোনালোকৰ অৰিজিনাল ডকুমেন্ট বিলাক লৈ গলে কাৰেকচন হৈ যাব এয়া আছিল আজিৰ ভিডিওটো আকৌ আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে কমেন্ট সেকশনত জনাব ধন্যবাদ